যিমানবাৰ মই মাজুলী আহিব পাৰোঁ মোৰ চেষ্টা থাকিব এনেকৈ মাজুলীৰ লগত এটা আমাৰ সকলোৰে এটা বিশেষ এটা সম্পৰ্ক ইয়াত আহিলেই আমাৰ মনটো ভাল লাগে আৰু লগতে ইয়াত বহুত মানে মানুহৰ অসুবিধাও আছে আমি যোৱাবাৰো যথেষ্ট সময় দিলোঁ এইবাৰো আমি যথেষ্ট সময় দি ৰাইজৰ লগত আৰু কথা পাতিবলৈ আমি আহিছোঁ মই কৈছোঁ মুখ্যমন্ত্ৰীজনক আহ্বান জনাইছোঁ যে যিমান বালি সিন্ডিকেট কয়লা সিন্ডিকেট হিল সিন্ডিকেট আছে তেওঁলোককো বিজেপিক জইন কৰাই দিয়ক তেতিয়া এটলিষ্ট মানে সিন্ডিকেটটো কমি যাব যদি মুখ্যমন্ত্ৰী ইমানে তেওঁ সব কথা জানে তো বালি সিন্ডিকেট চলোৱা মানুহখিনিক কৈ দিয়ক সিন্ডিকেট চলাব নালাগে হিলৰ সিন্ডিকেটটো চলোৱা মালিকক কৈ দিয়ক যে হিল সিন্ডিকেট চলাব নালাগে মহৰ সিন্ডিকেট যিজনে চলায় তেওঁ কৈ দিয়ক এইখিনি কাম বাদ দিয়ক এইখিনি কিয় নকৰে যদি সবৰে ফোন নম্বৰ তেওঁলোকৰ ওচৰত আছে তো নিশ্চয় বালি মাফিয়া হিল মাফিয়া কয়লা মাফিয়া ব্ৰইলাৰ মাফিয়া সবৰে নম্বৰ থাকিব তেওঁলোকক অলপ ফোন কৰক ৰাইজে সেইটোৱে বিচাৰে টোলৰ যে আজি চলি আছে গেটৰ যে সিন্ডিকেট আছে তেওঁলোকক কওক সেইখিনি নকয় আকৌ সেইখিনি চলিবলৈ দি আছে ইনো কি হৈ আছে আমি বুজি পাইছোঁ মানে বিৰোধী কণ্ঠ থাকিব নালাগে সিন্ডিকেটবোৰ চলি থাকিব লাগে সেইটোৱে আৰু ৰাইজৰ ফালৰ পৰা যথেষ্ট ভাল ইতিমধ্যে মই খুব ভাল পাইছোঁ যে এটা ঠায়ে মানুহবোৰ নিজে মোৰ নিৰ্বাচনী গীত বনাই আছে মই ভাবিছিলোঁ এটাহে নিৰ্বাচনী গীত হ'ব কিন্তু বিভিন্ন ঠাইৰ পৰা মোক আজি যুৱক যুৱতীসকলে নিজৰ নিৰ্মাণ কৰা নিৰ্বাচনী গীত তৈয়াৰ কৰি মোক পঠাইছে মই স্বাগতম জনাইছোঁ আৰু আমি ইতিমধ্যে বিভিন্ন এই গীতবোৰ যিসকলে যি ৰাইজে বনাইছে আমি তাৰ পাৰ্মিশ্যন আমি ইতিমধ্যে আমি লৈছোঁ আৰু ভৱিষ্যতে আমি সেইখিনি গীত আমি প্ৰচাৰত আমি ব্যৱহাৰ কৰিম না একে কথা আমি আকৌ আমাৰ যোৱাবাৰ যেতিয়া আহিছিলোঁ বহুত ঠাইত যোৱা নহ'ল আৰু সেইখিনি ৰাইজৰ লগত আমাৰ আলাপ আলোচনা নহ'ল আমি সেই অঞ্চলত গৈ ৰাইজৰ কথা মাজুলী কণ্ঠ কোনো মোৰ কণ্ঠ নহয় কোনো এজন বিশেষ কণ্ঠ নহয় এইটো ৰাজতন্ত্ৰ নহয় না খালি আমি ৰজাই কথা শুনি থাকিম বা ৰজাৰ লগত ঘনিষ্ঠ মন্ত্ৰীসকলৰ কথা শুনি থাকিম এইটো লোকতন্ত্ৰ আৰু এটা নিৰ্বাচনত আমি লোকৰ কণ্ঠটো শক্তিশালী কৰাটো আমি বিচাৰোঁ আমি মাজুলী ৰাইজৰ কি বিচাৰে সেইখিনি কথা পুনৰবাৰ আমি তেওঁলোকৰ কণ্ঠ আৰু শক্তিশালী কৰিবলৈ আহিছোঁ